হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আনল জি কে মাষ্টাৰ। আনল জি কে মাষ্টাৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখাম আপোনালোকক যে ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ চেয়াৰমেন বা কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধ্যক্ষসকলৰ নাম আমি আপোনালোকক এই তালিকাৰ জৰিয়তে দেখাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো স্কিপ নকৰি আপোনালোকে সম্পূৰ্ণখিনি চাব। চেয়াৰমেন অফ দ্য UPSC ছাৰ ৰ'ছ বাৰ্কাৰ 1926 to 1932 1926 চনৰ পৰা 1932 চনলৈকে কোনে আছিল? যে ছাৰ ৰ'ছ বাৰ্কাৰে আছিল। ছাৰ ডেভিড পিটায়াৰ 1932 to 1936 লৈকে আছিল ছাৰ ডেভিড পিটায়াৰ। 1932 পৰা 1936 চনলৈকে ছাৰ ডেভিড পিটায়াৰে অধ্যক্ষৰূপে আছিল। ছাৰ আয়াৰ গৰ্ডেনে কিমান চনৰ পৰা কিমান চনলৈকে আছিল? 1937 to 1942 1937 চনৰ পৰা 1942 চনলৈকে আছিল। ছাৰ FW ৰবাৰ্টছন 1942 to 1947 যে ছাৰ FW ৰবাৰ্টছন 1942 চনৰ পৰা 1947 চনলৈকে আছিল। HK কৃপালানী 1947 to 1949 2 বছৰৰ কাৰণে আছিল। ফাৰ্ষ্ট ইণ্ডিয়ান চেয়াৰমেন অফ UPSC যে ইণ্ডিয়ান চেয়াৰমেন আছিল তেওঁ প্ৰথম ইণ্ডিয়ান চেয়াৰমেন ভাৰতীয় মানুহ আছিল। RN বেনাৰ্জী 1949 to 1955 যে 1949 চনৰ পৰা 1955 চনলৈকে কোন আছিল? RN বেনাৰ্জী আছিল। N গোবিন্দ ৰঞ্জন কিমান চনৰ পৰা কিমান চনলৈকে আছিল? 1955 to 1955 ই বেছি দিন নাছিল। HS হেজমাদি 1955 to 1961 1955 চনৰ পৰা 1961 চনলৈকে আছিল। BN ঝা 1961 to 1967 যে BN ঝা আছিল 1961 চনৰ পৰা 1967 চনলৈকে আছিল। ইও 6 বছৰ কালে আছিল। কেআৰ ধামলে কিমান চনৰ পৰা কিমান চনলৈকে আছিল? 1967 to 1971 1960 চনৰ পৰা 1971 চনলৈকে আছিল। RCS সৰকাৰ 1971 to 1973 ই 2 বছৰৰ কাৰণে আছিল। RCS সৰকাৰ 1971 চনৰ পৰা 1973 চনলৈকে আছিল। ডক্টৰ ইয়াৰ কিদুই 1973 to 1979 1973 চনৰ পৰা 1979 চনলৈকে আছিল। ডক্টৰ ML চিটি 1979 to 1985 ML চিটিয়ে কিমান চনৰ পৰা আছিল? 1979 চনৰ পৰা 1985 চনলৈকে আছিল। HKL কাপুৰ 1985 to 1990 1985 চনৰ পৰা 1990 চনলৈকে আছিল। JP গুপ্তা 1990 to 1992 যে 1990 চনৰ পৰা 1992 চনলৈকে কোনে আছিল? যে JP গুপ্তাই আছিল। তো চেয়াৰমেন অফ UPSCৰ ভিডিঅ'খিনি এইখিনি আছিল। UPSCত খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' UPSC কম্পিটিটিভ এক্সামৰ কাৰণে বা তেনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে এইবিলাক খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' এইবিলাক আহিয়ে থাকে। আৰু এওঁলোকৰ কাৰ্যকাল হৈছে 6 বছৰ। 6 বছৰলৈকে এজন অধ্যক্ষই কাৰ্যকাললৈকে থাকিব পাৰে আৰু 6 বছৰ পিছত ই পৰিৱৰ্তন হৈ যায়। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত বস্তুটো হৰাই দিব যাতে তেওঁলোকেও জনাৰ কাৰণে সুবিধা পায়। আৰু আপোনালোকে আনল জি কে মাষ্টাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ
নাপাহৰিব। ছাবস্ক্ৰাইব কৰিলে আমাৰ কি হয়, ভিডিঅ' দিয়াৰ ক্ষেত্ৰত উৎসাহ বাঢ়ি যায়, আমি ভিডিঅ' দিয়াৰ কাৰণে প্ৰেৰণা পাওঁ। তো আপোনালোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো আপোনাৰ প্ৰেছ কৰি দিব, মই দিয়া ভিডিঅ'টো যাতে আপোনালোকে লগে লগে পাই যায়। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। অন্য এটি ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম। ধন্যবাদ। জয় অসম, জয় হিন্দ।